বৰ্তমান সময়ত ডিজিটেল যুগত নতুন প্ৰজন্মই কিতাপ পঢ়েনে 25 বছৰত কিমান গল্প লিখিলে বাইদেউ আপোনাৰ গল্পত কি থাকে আৰু বৈতৰণী গল্পটোৰ এটা কথা কওঁ এখন মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে তেওঁলোকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত এইটো গল্পটো গ্ৰহণ কৰিছে মোৰ বাবে ভাল লগা কথা এটা আৰু জাল গল্পটো মোৰ স্বামী মনোজ চক্ৰৱৰ্তীৰ পৰিচালনাত এখন চুটি ছবি হৈছে সেইখনেও আন্তঃৰাষ্ট্ৰীয় জুৰিৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এটা গল্পই কেনেকৈ প্ৰভাৱ পালে সমাজ এখনত নমস্কাৰ প্ৰথমে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু আপোনালোকে মোৰ সৈতে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু বাৰ্তালাপৰ আজিৰ খণ্ড সাহিত্যিক সাংবাদিক তেওঁলোকৰ বাবে বিশেষকৈ গল্প পঢ়ি যিসকলে ভাল পায় তেওঁলোকৰ বাবে কাৰণ আজিৰ আমাৰ বাৰ্তালাপৰ এই অনুষ্ঠানটোত উপস্থিত হৈছেহি এগৰাকী সাহিত্যিক গল্পকাৰ উপন্যাসিক ক'লে ভুল হ'ব সাহিত্যিক সাংবাদিক ক'ব পাৰি আগতে আজিৰ বাতৰিত আজিৰ অসমত বাইদেউ আছিলে আৰু বাইদেৱে ক্ৰমান্বয়ে কেইবা বছৰো ধৰি মুনীন বৰকটকী বঁটা তেখেতে লাভ কৰিব সক্ষম হৈছে তেখেতে সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বাইদেৱে পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বাইদেউৰ লগত মই এইটো দ্বিতীয়টো অনুষ্ঠান ইয়াৰ পূৰ্বে বাইদেউৰ এখন কিতাপ লৈ আমি বহিছিলোঁ বৈতৰণী বুলি আৰু আজি বাইদেউ পুনৰ আমাৰ মাজত উপস্থিত হৈছে সেই এখন মণিকা দেৱীৰ নিৰ্বাচিত গল্প এই কিতাপখন লৈ পেলাই গতিকে বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি ভালে আছে বাইদেউ মোক প্ৰথম প্ৰশ্ন এইটো কৰক নহয় মই কৰিব বিচাৰিছোঁ আপোনাক যে এটা গল্প লিখাৰ যিটো প্ৰেক্ষাপট বা পটভূমি সেইটো নিৰ্বাচন কৰোঁতে মানুহক কিমান সময় লাগে তাৰ পৰা আৰম্ভ কৰিছোঁ এইটো সকলোৰে ক্ষেত্ৰত নিশ্চয় বেলেগ বেলেগ ক্ৰিয়েটিভ স্পাৰ্কটো সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ কি ঘটনাই মনত ৰেখাপাত কৰিব মনত হেন্দুলনি তুলিব মোৰ ক্ষেত্ৰত কিন্তু বহুত সময় লাগে কাৰণে যে মই গল্প এটা বা ঘটনা এটা মনৰ মাজত কঢ়িয়াই লৈ ফুৰোঁ বহু দিনলৈ তাতে মনৰ মাজতে মথিত হয় কথাবোৰ ভাৱবোৰ শব্দবোৰ তেনেকৈ এটা সময়ত গল্পৰ ৰূপ লয় কেতিয়াবা গল্প নহ'বগৈও পাৰে তাৰমানে এনেকুৱা হয় গল্প নহ'লে কি হয় সেইটো এনেকৈয়ে থাকি যায় বৰ্তমান সময়ত এখন কিতাপৰ গুৰুত্ব আমিতো কিতাপক বন্ধু বুলি কওঁ আৰু কোৱা হয় যে কিতাপ আমাৰ বন্ধু কিন্তু কিমানে কিতাপ পঢ়ে সেইটো এটা ডাঙৰ প্ৰশ্ন বাইদেউ আৰু শেহতীয়াকৈ গ্ৰন্থমেলাসমূহ আহি আছে গ্ৰন্থমেলাত কিতাপ আহে আৰু গ্ৰন্থমেলাত লগতে কিতাপৰ বিপণীৰ সমানে সমানে বেলেগ বেলেগ বিপণীও আমি দেখিবলৈ পাওঁ এতিয়া মোৰ প্ৰশ্নটো এইটো বাইদেউ বৰ্তমান সময়ত ডিজিটেল যুগত আমি কিমান কিতাপ পঢ়ে নতুন প্ৰজন্মই কিতাপ পঢ়েনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই কিন্তু আশাবাদী আৰু মই আশা কৰোঁ বা মই যিখিনি লগ পাইছোঁ মোৰ পঢ়ুৱৈসকলক লগ পাওঁ মই দেখিছোঁ কিতাপ পঢ়ে আৰু ভাল কিতাপৰ ইমান আদৰ আছে এতিয়াও সেইটো কথা মোৰ ভাল লাগে আৰু আজিকালি ডিজিটেল বিভিন্ন মাধ্যমবোৰ আহিছে সেইটো কিন্তু সুবিধাহে হৈছে আচলতে বহুতৰ ক্ষেত্ৰত বিশেষকৈ প্ৰচাৰৰ ক্ষেত্ৰত সুবিধা হৈছে বা এই বিভিন্ন বিষয়ত আজিকালি কিতাপবোৰ উপলব্ধ হৈছে আগতে আমি অপেক্ষা কৰি থাকিব লাগিছিল সেইটো এটা আমাৰ মাধুৰ্য বেলেগ আছিল অপেক্ষাৰ মাধুৰ্য বহুদিন ধৰি আমি ৰৈ আছিলোঁ এখন কিতাপৰ বাবে বা বিচাৰি উলিয়াবলগীয়া হৈছিল এতিয়া হাতৰ কাষতে পোৱাৰ বহুত সুযোগ ওলাইছে সুবিধা ওলাইছে গতিকে পঢ়ুৱৈসকলৰ সুবিধা হৈছে আচলতে বাইদেউ ইয়াত যিখিনি গল্প আছে আপোনাৰ নিৰ্বাচিত গল্প টোটেল কিমানটা গল্প আছে মণিকা দেৱীৰ নিৰ্বাচিত গল্প 33টা গল্প লোৱা হৈছে প্ৰকাশ কৰি উলিয়াইছে সম্প্ৰীতি প্ৰকাশনে আৰু মোৰ আচলতে 2023ত মোৰ গল্প লিখা আৰম্ভ কৰাৰ 25 বছৰে সম্পূৰ্ণ হ'ল আৰু মই 97 চনত মোৰ প্ৰথম প্ৰকাশিত গল্পটো ওলাইছিলে তেতিয়া হোমেন বৰগোহাঁই ছাৰৰ অসমবাণী তেতিয়া ওলাইছিলে তেতিয়াৰ পৰা এতিয়ালৈ চালে 25 বছৰে হ'ল কি লিখিলোঁ কি নাজানো আৰু এইটো পঢ়ুৱৈসকলে বিচাৰ কৰিব কিন্তু সেই 25 বছৰত যে মোৰ এই নিৰ্বাচিত সংকলন এখন প্ৰকাশকে নিৰ্বাচন কৰিছে বাৰু মোৰ 8খন এতিয়ালৈকে গল্প সংকলন ওলাইছে তাৰ ভিতৰৰ পৰা 33টা গল্প তেওঁলোকে মানে নিৰ্বাচন কৰি উলিয়াইছে আৰু ভাল লাগিছে আৰু কিতাপখন হাতত লৈ 25 বছৰত কিমান গল্প লিখিলে বাইদেউ
কিবা হিচাপ আছে? মই হিচাপ কৰা নাই আচলতে, কিন্তু 8খন গল্প সংকলন আছে আৰু মই এতিয়ালৈকে। এখন গল্প সংকলনত যদি 30টাকে থাকে, এটা 30টাকে নাই, এখনত 30টাকে নাথাকে, 10-12টা এনেকৈ থাকে। তথাপি যথেষ্টখিনি। অকণমান আপোনাৰ বিষয়ে জানি লওঁ। আৰু পিছফালে লিখাই আছে বাইদেউৰ বিষয়ে খুব ধুনীয়াকৈ। বাইদেউ নিজৰ ফালৰ পৰা আপুনি এবাৰ কওক, ভাল লাগিব। জন্ম 1979 চনত নলবাৰীত মোৰ মানে দেউতাৰ ঘৰ নলবাৰীত, মোৰ জন্ম হৈছিলে মঙলদৈত। মোৰ মা চাকৰি সূত্ৰে, মামাহঁতৰ ঘৰ মোৰ মঙলদৈত, তাতে মোৰ জন্ম হৈছিলে। তাৰপিছত মই জন্মসূত্ৰে এখন গাঁও পাইছোঁ, আৰু মোৰ নিজৰ গাঁওখন নলবাৰী জিলাৰ নামখলা। আৰু মোৰ মামাহঁতৰ গাঁওখন মঙলদৈ, মেনাপাৰা বুলি কয়। দুটা সংস্কৃতি মই পাইছোঁ আচলতে। নলবাৰীৰ পূৰা ভিন্ন, দৰঙৰ সংস্কৃতিও ভিন্ন উপভাষা। গতিকে সেইফালৰ পৰা মই সমৃদ্ধ হৈছোঁ তেনেকৈ। আৰু মোৰ মা দেউতাই মানে আমাৰ ঘৰত কিতাপৰ বহুত আলমাৰি আছিলে, আৰু মানে কিতাপ উপহাৰ দিছিলে মা দেউতাই, আৰু কৈছিলে যে এটা সাধাৰণ জীৱন যাপন কৰিবলৈ তেওঁলোকে মানে সৰুৰে পৰাই শিকাইছিলে। যদিও মা দেউতা দুয়ো চাকৰিয়াল আছিলে, কিন্তু লাহ বিলাহ বা তেনেকুৱা ধৰণৰ জীৱন আমি কেতিয়াও কটাই পোৱা নাছিলোঁ সৰুৰে পৰাই। খালি কিতাপৰ মাজতে আমাক ডাঙৰ দীঘল কৰাৰ নিচিনা। মায়ে কৈছিলে কিতাপ পঢ়িলে, গীত শুনিলে যিটো প্ৰক্ৰিয়া জীৱন যাপনৰ, সেইটো বহুত সহজ হৈ যায়। এই কথাবোৰ। আৰু সৰুতে মায়ে কি কৰিছিলে, এই বাচক বনীয়া আমাৰ যিবোৰ মানে হেৰি আছে, কবিতা আছে, সেইবোৰ মায়ে পঢ়ি শুনাইছিলে আৰু বুজাইও দিছিলে সৰুতে। আৰু মই বোলে হেম বৰুৱাৰ এই মমতাৰ চিঠি শুনি মই কান্দিছিলোঁ। মায়ে এতিয়াও কয়, এই যে সংবেদনশীল মন এটা আমাৰ মাজত মানে জগাই তুলিছিলে, যিকোনো ধৰণৰ মানে সৃজনশীল হেৰিতে লাগে আচলতে। সেই সংবেদনশীলতাটোৰ পৰাই কিজানি লিখিবৰ কাৰণে, বা ইমানখিনি পঢ়িছিলোঁ, ইমান কিতাপ পঢ়িছিলোঁ। আৰু মোৰ মামাহঁতৰ ঘৰখনো ইমান সংস্কৃতিপূৰ্ণ। মোৰ দুগৰাকী মামা গায়ক, মানে অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত, এগৰাকীটো A+। গতিকে তেওঁলোকৰ পৰা মই বিভিন্ন গীত শুনিছিলোঁ। সেই যে ৰুচিবোধটো সৰুৰে পৰাই আমাৰ মনত জগাই তোলা হৈছিলে, গানৰ ক্ষেত্ৰত, কিতাপৰ ক্ষেত্ৰত, বা বিদেশী সাহিত্যও সেই সৰু কালতে পঢ়িছিলোঁ। গতিকে তেতিয়াই পঢ়িছিলোঁ। মানে সৰু কালতে যিখিনি পঢ়িব পাৰি তেনেকুৱা ধৰণৰ সাহিত্য আমাক পঢ়োৱা হৈছিলে। আচলতে ইমান বেছি মানে আমি উভয় নদীকে কিতাপৰ মাজত আমি কটাবলৈ, বা প্ৰকৃতিৰ মাজত কটাবলৈ আমি মানে সুযোগটো পাইছিলোঁ। মন বেয়া লাগিলে আমি মানে কথা পাতিবলৈ এজোপা গছ আছিল, এটা পুখুৰী আছিল, বিল আছিল, এনেকুৱা ধৰণৰ। গতিকে মুকলিমূৰীয়াকৈ আমি ডাঙৰ হৈছিলোঁ, যিটোৱে হয়তো লিখাৰ জীৱনটোত বহুত সহায় কৰিছে বুলি মোৰ এতিয়া ভাৱ হয়। তাৰ উপৰিও আৰু এনেকুৱা ধৰণৰে আৰু কথাবোৰ। এতিয়া আপুনি এটা কথা ক'লে, মোৰ সেইটো ভাল লাগিল। এটা সময়ত উপহাৰ দিছিল কিতাপ, এতিয়াও পোৱা যায়, মোকো বহুতেই উপহাৰ দিয়ে। কিন্তু বাইদেউ, সেই কিতাপৰ উপহাৰৰ ক্ষেত্ৰত যিটো কিতাপৰ ক্ষেত্ৰত বৰ্তমান সময়ত অলপ বেলেগ বস্তুৱে স্থান লাভ কৰিলে, আপুনি ফিল কৰে? আজিকালি ৰিটাৰ্ণ গিফ্টটো দিয়ে, কিন্তু ৰিটাৰ্ণ গিফ্টত কিতাপ নাথাকে। আপুনি অনুভৱ কৰে নে কথা? কৰোঁ, হয়, বহুত ক্ষেত্ৰত এনেকুৱা হয়। আৰু মা দেউতাই পূজা বিহুৱে কাপোৰ চাপোৰ নিদিয়ে, আৰু মানে কিতাপেই দিয়ে, এনেকুৱা ধৰণৰ আছিলে। আৰু সেই পৰিৱেশটো মই পাইছিলোঁ। আপোনাৰ গল্পত কি থাকে? মোৰ গল্পত আচলতে মানুহে আচলতে মোৰ গল্পৰ প্ৰধান অনুপ্ৰেৰণা, প্ৰধান উপজীব্য। আৰু গল্পময় এই জীৱন, আমাৰ নিজৰ মাজতে দেখোন আমি বিভিন্ন সত্তা মানে লুকাই থকা দেখা পাওঁ। এজন মানুহৰে বিভিন্ন চৰিত্ৰ দেখা পাওঁ। গতিকে সেই কথাবোৰ সেই মানুহ, আৰু আমাৰ সময়ত কেনেকুৱা আছিল, আমি কেনেকৈ ডাঙৰ হৈছিলোঁ, যে মানুহৰ মাত কথাৰ মাজত। মই ভাবোঁ যে মানুহৰ মাতষাৰতকৈ মধুৰ কথা পৃথিৱীত আৰু একোৱেই হ'ব নোৱাৰে। আমাক বিভিন্ন ধৰণৰ শব্দই আমাক আগুৰি আছিলে। প্ৰথমে কওঁ শিয়ালৰ হোৱা, আজিকালি শুনিবলৈ নাপাওঁ। তাৰপিছত এনেকুৱা ধৰণৰ যে মৰণাৰ শব্দ, মৰণাৰ কেনেকুৱা যে সেইকে গৰু খেদাৰ শব্দ। তাৰপিছত দুপৰীয়া সময়ত অকণমান বেলেগ ধৰণৰ শব্দবোৰ হৈ যায়, বন কুকুহাৰ শব্দ, কুকুহাই মাতে, কপৌৱে মাতে, বা ক'ৰবাত ঢেঁকীৰ চাপ শুনিবলৈ পাওঁ, ৰিণি ৰিণি মানে ভাঁহি আহে। এই শব্দবোৰে আমাক ক'ৰবাত ধৰক কাজিয়াই লাগিল,
সেইটোৰো কিবা এটা মাধুৰ্য আছিলে, মই বিচাৰি পাওঁ এতিয়া ভাবোঁ। ঠিক কৈছে বাইদেউ। তেনেকুৱা ধৰণৰ কাজিয়াবোৰ এতিয়াও নোহোৱাই হ'ল, মানে কাজিয়াও কৰে আকৌ পিছ মুহূৰ্ততে আকৌ মানে হেৰিও হয়। আৰু আপুনি কোৱা কথাবিলাক মই মানে এতিয়া বাৰু ময়ো গাঁৱৰ ল'ৰা, ময়ো সেই তেনেকেই আহিছোঁ, মৰণা মাৰি আহিছোঁ, গৰু চৰাই আহিছোঁ, পাল চৰাই আহিছোঁ। মানে এতিয়া এনেকুৱা হয় ন, আপুনি চাবচোন কেতিয়াবা ফেচবুকত এখন ফটো দিয়ে, দি পেলাই তলত লিখে চাবচোন, মানে মৰণা মাৰি থকা ফটো এখনেকে দিলে ধৰিবা, দি পেলাই মানে লিখে ফেচবুকত কাৰ কাৰ মনত আছে এইবোৰ কাহিনী, তাৰপিছত তলত কমেণ্ট ভৰ্তি। কিন্তু আমিতো সেইবিলাক দিনৰ পৰা আহিছোঁ, বা সেইটো এতিয়াও চলি আছে আমাৰ ঘৰত এতিয়া। গতিকে কিন্তু ইয়াতে আহি মই লক্ষ্য কৰিলোঁ যে বিশেষ শব্দৰ মানে বিভিন্নতা নাই, এই ক'ৰবাত ঘৰ 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 শব্দ, মেচিনৰ শব্দ, এনেকুৱা ধৰণৰ শব্দবিলাকে আমাক আগুৰি থাকে। গতিকে আৰু সেইকাৰণে কিজানি মহানাগৰিক এই জীৱনটোত মই অভ্যস্ত, মানে কি এতিয়াও হ'ব পৰা নাই, বহুত বছৰ হৈ গ'ল, প্ৰায় 30 বছৰ ধৰি ইয়াতে আছোঁ। কিন্তু সেইকাৰণে মোৰ গল্পত মহানাগৰিক জীৱনটো আছে, মোৰ গল্প মহানাগৰিক জীৱনৰ ওপৰতো আছে, কিন্তু বহুত কম সংখ্যাত। গাঁৱৰ প্ৰেক্ষাপটটো বেছি প্ৰাধান্য পায়, পটভূমিটোৱেই বেছি। আৰু ইমান বৈচিত্ৰ্যময় সেই জীৱনবোৰ, যে সেই মানুহৰ সেই বৈচিত্ৰ্যময় জীৱনেই মোৰ আচলতে গল্পত মই চেষ্টা কৰোঁ আৰু তুলি ধৰিবলৈ। বাইদেউ ইতিমধ্যে প্ৰকাশ পোৱা 8খন গল্প সংকলন, বাইদেউৰ মই কৈ দিছোঁ আপোনালোকক এবাৰ মন কৰিব। প্ৰিয় আলাপ প্ৰথম আছিলে, সখীয়তী আছিলে, মৈদামৰ জোনাকী, জহৰ মহৰ। জহৰ মহৰ মানে কি হয় বাইদেউ? জহৰ মহৰ হ'ল এটা মানে এইটো মিথ নে কি নাজানো, সেইবিধ বস্তুৱে মানে সাপৰ বিষ কাঢ়ে বুলি কোৱা হয় জহৰ মহৰ। আৰু বনৌষধ নেকি? এটা কাঠৰ টুকুৰাৰ নিচিনা, আৰু সেই সেন্দুৰৰ টেমাত থৈ দিলে সেন্দুৰখিনি নোহোৱা হৈ থাকে, মানে এনেকুৱা ভবা হয় যে সেন্দুৰখিনি সেন্দুৰে খায় বুলি ভবা হয়। এই কথাটো লৈ পেলাই মই গল্পটোত অকণমান সন্ত্ৰাসবাদৰ কথাও আছে। জহৰ মহৰ পঢ়িব আপোনালোকে। তাৰপিছত বানপানী আহিছে চমাকে ভমাকে, অ'কে, এইটো আমাৰ নলবৰীয়া উপভাষাৰ মানে গীত এটা। বুজিছোঁ। বুঢ়াটোৱে ক'লে, কোন বুঢ়া? বুঢ়া এজন আছিলে, বুঢ়াৰ কাহিনী, বুঢ়া আৰু বুঢ়ীৰ কাহিনী। দা ইগলু আৰু বৈতৰণী। দা ইগলুখন হ'ল মোৰ গল্পৰ অসমৰ স্বনামধন্য 10গৰাকী সাহিত্যিক আৰু অনুবাদকে কৰা ইংৰাজী অনুবাদ। দা ইগলু আৰু বৈতৰণীখনৰ মই আগতে অনুষ্ঠান কৰিছোঁ, পঢ়িছোঁ। আৰু বৈতৰণী গল্পটোৰ এটা কথা কওঁ, এখন মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে তেওঁলোকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত এইটো গল্পটো গ্ৰহণ কৰিছে। মোৰ বাবে ভাল লগা কথা এটা। আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় বৈতৰণী গল্পটো অ'কে, পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। আৰু ইয়াৰে প্ৰিয় আলাপ গ্ৰন্থৰ বাবে 2005 চনত আপুনি মুনীন বৰকটকী বঁটা পালে। বাইদেউ আলাপত কি আছিলে? প্ৰিয় আলাপ মোৰ প্ৰথম গল্প সংকলন। সেইখন আচলতে মই ভবাই নাছিলোঁ মোৰ যে গল্প সংকলন প্ৰকাশ হৈ ওলাব, আৰু তাতেও মই মোৰ মানে পৰিপাৰ্শ্বত দেখা বিভিন্নজনৰ চৰিত্ৰ তাতে অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ, বাস্তৱত ঘটা বিভিন্ন ঘটনা। সেই গল্প সংকলনখনৰ বেটুপাত আঁকিছিলে আমাৰ পৰম শ্ৰদ্ধাৰ বেণু মিশ্ৰ ছাৰে। এইটো মোৰ বাবে ভাল লগা কথা। বাইদেউ 2005 চনত মুনীন বৰকটকী বঁটা, সেই বিষয়ে অকণমান কওক। 2005 চনত মুনীন বৰকটকী বঁটা মোৰ বাবে একদম সপোনৰো অগোচৰ আছিলে, মোৰ প্ৰথম কিতাপ। তাৰপিছত এদিন আমি তেতিয়া গাঁৱত, আৰু মই যদিও আজিৰ অসমত তেতিয়া মানে মানে উপসম্পাদক হিচাপে কাম কৰি আছিলোঁ, সহ সম্পাদক হিচাপে কাম কৰি আছিলোঁ, গাঁৱত গৈছিলোঁ। আৰু সেই সময়ত সন্ধিয়া সময়ত আমি সদায় ৰেডিঅ'ৰ বাতৰি শুনো, আৰু দেউতা সদায় গুৱাহাটীত অফিচত অহা যোৱা কৰে। দেউতা সেইখিনি সময়ত গৈ মানে ঘৰ গৈ পোৱা নাই। মই কি কৰিছোঁ, পিছপিনে মানে মাছ বাচি আছোঁ। আমাৰ সৰুৰে পৰা সকলো কাম কৰিবলৈ মাহঁতে শিকাইছিলে, গতিকে মাছ বচা কামটো মোৰ খুব প্ৰিয়। মানে কিবা ভাবি ভাবি কামটো কৰি থাকিব পাৰিতো, মই কৰি আছিলোঁ। হঠাতে মানে ৰেডিঅ'ত বাজি উঠিলে, ঘোষণা হ'ল যে এইবাৰ মুনীন বৰকটকী বঁটা ঘোষণা কৰা হৈছে। মই কাণ থিয় কৰিছোঁ, কোনে বা পালে? নিজৰ কথাটো ভাবাই নাই। যেতিয়া মোৰ নামটো শুনিছোঁ, মই সঁচাই সেইটো কথা মই কেতিয়াও নাপাহৰোঁ। গতিকে সেই সময়ত ফোনৰো তেনেকুৱা মানে প্ৰচলন নাছিলে। এটাই ফোন আছিলে ভাইটিৰ হাতত, ভাইটি তেতিয়া গুৱাহাটীত, তাক ফোন কৰি কৈছিলে, কিন্তু আমি ঘৰৰ মানুহে গম পোৱা নাছিলোঁ। তাৰপিছত প্ৰথম কাক জনাইছিলে? প্ৰথম সেই সময়তে দেউতাও আহি পালে, মাও মানে আহিলে। আৰু মায়ে যিহেতু লিখা মেলাৰ ক্ষেত্ৰখনত দেউতাই ইমানখিনি মানে
প্ৰেৰণা দিছিলে। গতিকে মা দেউতাকে প্ৰথম কথাটো জনাইছিলোঁ আৰু সেই 2005 মই মেট্ৰিক দিছিলোঁ, আপুনি তেতিয়া মুনীন বৰকটকী বঁটা লাভ কৰিছিলে। আকৌ 2014 সাহিত্য অকাডেমী যুৱ বঁটা, সেই দিনাৰ কাহিনীটো কেনেকৈ গম পাইছে? সেইদিনাৰ সেইটোও মই ভবা নাছিলোঁ, একদম অপ্ৰত্যাশিত, কিন্তু পিছত খুব ভাল লাগিছিল। মোৰ স্বামী চিত্ৰ ভাস্কৰ্য শিল্পী, তেওঁ এটা স্কাল্পচাৰ মানে হেৰি কৰি আছিলে, খোদাই কৰি আছিলে। মই ওচৰতে বহি চাই আছিলোঁ। মোৰ ল'ৰাটো তেতিয়া গাত আছিলে। বিয়া কেতিয়া হ'ল আপুনি? 2008 হ'ল। অ'কে। তাৰপিছত মোৰ ল'ৰাটো তেতিয়া গাত আছে আৰু মই মানে ওচৰতে বহি মানে জিৰণি লৈ তেওঁ মানে খোদাই কৰা কাম মই চাই আছিলোঁ। তাৰপিছত তেতিয়া মোৰো ফোন নাই, 2014 যদিও মোৰ ফোনটো কিবা বেয়া হওঁতে এওঁৰ নাম্বাৰটোৱে দিয়া আছিলে, তাতে ফোন কৰি জনাইছে। প্ৰথমতে মেছেজ কৰিছে, আমি চোৱা নাই। ফোনো কৰিছে, এওঁ মানে কাম কৰি আছে, চোৱা নাই। তাৰপিছত আকৌ দ্বিতীয়বাৰ মানে যেতিয়া ফোন কৰা হ'ল তাৰ পৰা, তাৰপিছত এওঁ ধৰিলে আৰু ইমান ভাল লাগিল খবৰটো শুনি। তাৰপিছত সেইটো অৱস্থাত আৰু বেছি ল'ৰা চৰা কৰা উচিত নহয়, মই জঁপিয়াইছিলোঁ। গৈ পেলাই সন্ধিয়ালৈ অকণমান গাটো বেয়াৰ নিচিনাই হৈছিলে আৰু, গতিকে এইবোৰ ভাল লগা স্মৃতি আৰু। তাৰপিছতে 2015 পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী বঁটা, সোঁৱৰণি বঁটা। ৰঞ্জিত চৌধুৰী ছাৰ আমাৰ কটনৰ ইংৰাজী বিভাগৰ অধ্যাপক, আৰু তেখেতৰ আত্মীয়ৰ সোঁৱৰণত এইটো দিয়া হৈছিলে। সেইটো লাভ কৰিও মোৰ ভাল লাগিছিলে। আৰু সেইবাৰে হেৰি পাইছিলে, আৰু মোৰ মনত নামটো যদি মনত আহে ফটককৈ, নামটো মনত অহা নাই, খুব ভাল নাট্যকাৰ এগৰাকীয়ে পাইছিলে। তো এনেকৈ বাইদেউৰ সাহিত্যৰ চৰ্চা চলি গৈ থাকিলে। এইবাৰ গ্ৰন্থমেলাত নিশ্চয় ওলাইছে এইখন অলৰেডি ওলাইছে। গোলাঘাট গ্ৰন্থমেলাত গৈছে। নলবাৰীৰ ৰাসত যি গ্ৰন্থমেলা হৈ আছে তাতেও গৈছে। ফোন আহিছে, ৰাইজে ফোন কৰিছে। কোনটো গল্প, মই গোটেইখনেই পঢ়িবলৈ ক'ম, তথাপি মই আপোনাৰ পৰা জানিব বিচাৰিম কোনটো গল্প মই এই মুহূৰ্তত যদি এনেকৈ খুলি পেলাই পঢ়িবলৈ বিচাৰোঁ, কোনটো গল্পই চুই যাব? তেনেকৈ কোৱাটো টান, নিজৰ লেখা সম্পৰ্কে অকণমান দিগদাৰে হয় কথাটো তেনেকৈ ক'বলৈ। তথাপিও এটা নাম বাৰু নকওঁ, দুটামান কওঁ। বৈতৰণীটো, তৰা, বুঢ়াটোৱে ক'লে, এনেকৈ পঢ়িব পাৰে আৰু। বুঢ়াটোৱে ক'লে, তৰা, বৈতৰণী, দাঁত গল্পটো হয়। দাঁত গল্পটো মঙলদৈৰ উপভাষাত, দৰঙীয়া উপভাষাত লিখিছিলোঁ। আৰু এই গল্পটোৰ এটা ভাল লগা কথা যে অনুপজ্যোতি চৌধুৰী, শ্ৰদ্ধাৰ আমাৰ অনুপজ্যোতি চৌধুৰী, লক্ষধৰ চৌধুৰী ছাৰৰ সৰু পুত্ৰ, তেখেতৰ পৰিচালনাত অপৰ্ণা দত্ত চৌধুৰী বাইদেৱে একক অভিনয়, এইটো আচলতে গল্পনাট হিচাপে ইমান ধুনীয়াকৈ কৰিছিলে ৰবীন্দ্ৰ ভৱনত যে মই মানে দৰ্শকে কান্দি পেলাইছিলে। মইতো বেলেগ কথা যে অপৰ্ণা দত্ত চৌধুৰী বাইদেউ ইমান ধুনীয়া মানুহ এগৰাকী, বুঢ়ী মানুহ এগৰাকী হৈছিলে, আৰু কি মৰ্মস্পৰ্শী অভিনয়। বাইদেউ দাঁতৰ বিষয়ে গম পালোঁ। এই পিছতে মূৰে পোৱা চুৰ কৰে হাতযোৰ, মানে চোৰ এজনৰ কাহিনী, মূৰে পায়, বাটৰ মূৰে পোৱা, তেওঁ তেনেকুৱা চোৰ এজনৰ কাহিনী। এই গল্পটো অনুপজ্যোতি চৌধুৰী দাৰ পৰিচালনাত অপৰ্ণা দত্ত চৌধুৰীয়ে বাই কৰিছিল। এইটো বৰ সুন্দৰকৈ কৰিছিল। ইগলুৰ কথা আমি পাতিলোঁ। নিৰ্বাণ হ'ল আমাৰ ভাস্কৰ বৰ্মা যে, তেখেতৰ জীৱনৰ ওপৰত তেখেতৰ প্ৰেম কাহিনী এটা লৈ পেলাই লিখা, কাল্পনিক। পাৰ চৰাই ৰোণ, যিটো আপুনি কৈছে, সেইটোও আজিকালি শুনিবলৈ নাই। আমাৰ ঘৰৰ মুধচত পৰি থাকে গাঁৱত, ইয়াততো বাৰু মই শুনিবলৈ নাপাওঁ বাৰু। টুবুকি মানে কি বাইদেউ? টুবুকি এটা লতা, টুবুকি লতা মানে, কিন্তু ইয়াতে এটা চৰিত্ৰৰ নাম। ভালপোৱা, মালপোৱাৰ লগত ভালপোৱাৰ ৰিলেশ্যনটো কেনেকৈ মেইনটেইন কৰি, মানে কেনেকৈ উলিয়ালে কওকচোন, কওক। এইটো প্ৰেমৰ গল্প এটা। মানে মূল চৰিত্ৰ যিগৰাকী, চিকুনি আচলতে তেওঁৰ নাম, কিন্তু আমাৰ ভাষাত গৈ গৈ চিকেনি হ'ল। চিকুনিক মানে দেউতাকে কৈছিলে যে তই যাক ভাল পোৱা এইটো তাত নাযাবি, ভালপোৱা গৈ মালপোৱা হ'ব। চিকুনিৰ মনত সেইটোৱে চিন্তা লাগি থাকে যে সঁচাকৈ মালপোৱা হ'ল নেকি এনেকুৱা ধৰণৰ। মালপোৱাটোক কেনেকৈ আপুনি মানে উপস্থাপন কৰিছে, মানে সেইটো এটা মেটাফৰ হিচাপে ব্যৱহাৰ কৰা হৈছে
যে ভালপোৱা গৈ পেলাই মালপোৱা হ'ব পাৰে আৰু মালপোৱাটো অনবৰতে ফুলি নাথাকে, জামৰি আহে অলপ সময়ত। অ'কে, খুব বেলেগ ধৰণৰ চিন্তা। ইমজি আমাৰ যিটো ব্যৱহাৰ কৰোঁ সেইটো ইমজি, সেইটো মহানাগৰিক জীৱনৰ এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ মাক এগৰাকী, যিয়ে মানে শিশুটোক মানে এটা সময়ত বুজা বা নিজৰ লাজ হিচাপে ভাবিবলৈ লয়। আৰু তেওঁৰ দৈনন্দিন জীৱনৰ ওপৰত যে জিম যায় বা বিভিন্ন সময়ত বিভিন্ন এটা হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপটোত তেওঁলোকে লগ হৈ ৰিইউনিয়ন হ'ব খোজে লগৰ ছোৱালীখিনিৰ লগত, কিন্তু সকলোৱে কৰে, কিন্তু সন্তানটোক দিবলৈ সময় অভাৱ মানে এনেকে বুজাব বিচাৰিছে নেকি যে আমাৰ ভাল পোৱা, মৰম, সময় এই সকলোবিলাক গৈ ইমজিত কেন্দ্ৰীভূত হৈ আছে। ইয়াৰ পিছত ঠিকনা বুলি এটা কবিতা, তাৰপিছত বৰষুণটো কি? এইকেইদিন বৰষুণ আহি আছে। বৰষুণ এটা প্ৰেমৰ গল্প। ঠিকনাটো হ'ল যে ভাষা আন্দোলনৰ সময়ৰ ঘটনাটো এটাক লৈ পেলাই লিখা। আওবাটৰ জ্বালা-বতা হ'ল আমাৰ অঞ্চলত সন্তান উপজিলে এবিধ মানে জ্বালা-বতা দিছে, এবিধ দ্ৰব্য দিয়ে, এই দ্ৰব্যবিধৰ নাম হ'ল জ্বালা-বতা, ঔষধি গুণ সমৃদ্ধ হয়। এই গল্পটো হ'ল, পটভূমিটো হ'ল আমাৰ এতিয়াৰ ক'ভিড কালৰ সময়ৰ জ্বালা-বতা বিলাওঁতে সেই জ্বালা-বতাৰ মানে যাক বিলাইছিল সকলোবোৰে মানে ক'ভিডত হ'ল, এনেকুৱা ধৰণৰ গল্পটো। তাৰপিছত এনেকৈ ক্ৰমান্বয়ে বাইদেউৰ মই গল্পখিনিৰ নাম কৈ দিছোঁ আপোনালোকক, আৰু আকৌ কৈছোঁ বাইদেউৰ এইখিনি গোটেইখিনি চিলেক্ট কৰা মানে নিৰ্বাচিত গল্প দেই। গতিকে এইখন কিনিলে বাইদেউৰ এই কথাখিনি আপোনালোকে গম পাব। তাৰপিছত আহিল কাকিনী বুলি এটা, সিহঁত দৌৰি গ'ল, ক'লৈ দৌৰি গ'ল পঢ়িব। দৌৰি গ'ল গল্পটো সৃষ্টি শ্ৰেয়মে পৰিচালনা কৰিছে কামৰূপা ক্ৰিয়েশ্যনৰ বেনাৰত, মানে প্ৰযোজনাত। এই গল্পটোৱে মানে চুটি ছবি বহুত আন্তঃৰাষ্ট্ৰীয় বহুত কেইখনত মানে ভাল মানে বুটলিবলৈ, মানে স্বীকৃতি বঁটা বুটলিবলৈ সক্ষম হৈছে। কি আছে বাইদেউ তাত? দুজন ল'ৰাৰ কাহিনী, যাক মাকে মানে কয়, মাকে মানে ঘৰত কাম কৰে, আজি মই যাব নোৱাৰোঁ, তহঁতে খবৰ দিয়া গৈ পেলাই মই যাব নোৱাৰোঁ বুলি। সিহঁতে যায়, গৈ পেলাই ৰৈ থাকে যে কিবা, ৰাতিপুৱাই উঠিছে সিহঁতে, কিবা খাবলৈ দিব নেকি, বিস্কুট এখনেই দিব নেকি, কিন্তু নিদিয়ে, দুৱাৰখন জপাই দিয়ে আৰু খালি এটা টেবলেট দিয়ে যে এইটো দিবি আৰু মাৰক। তাৰপিছত সিহঁতে সেইটো ৰাস্তাত আহোঁতে সেইটোৱে খায়, আৰু খাই পেলাই তাৰপিছত কি হয় এই গল্পটোত আছে সখী শুভগা, তাৰপৰা জহৰ মহৰ জাল, কথা এইটো কৈছে আপুনি, জহৰ মহৰ কথা ক'লে। জাল গল্পটো মোৰ স্বামী মনোজ চক্ৰৱৰ্তীৰ পৰিচালনাত এখন চুটি ছবি হৈছে, সেইখনেও আন্তঃৰাষ্ট্ৰীয় মানে আৰু জুৰিৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মানে দাদাই আপোনাৰ গল্পসমূহ চুটি ছবিলে এখনেই কৰিছে। তেওঁ এনেই আচলতে স্কাল্পচাৰ আৰ্টিষ্ট, কিন্তু তেওঁ ইয়াৰ চিত্ৰনাট্যও লিখিছে আৰু ছবিখন পৰিচালনা কৰিছে। এনেকৈয়ে খুব ধুনীয়া ধুনীয়া কেইবাটাও গল্প, মই বাকীখিনিৰ নাম নলওঁ, আপোনালোকে পঢ়িব, কিতাপখন ভাল লাগিব। আখৰা বুলি এটা আছে, মধ্যাহ্ন বুলি আছে, বৰদেউতা আহিবৰ দিনা, এনেকৈ মৈদামৰ জোনাকী, নিয়ৰ পাই মুকলি হ'ল। কি মুকলি হ'ল? এইটোৱে যে আমাৰ গান নিয়ৰ পাই কৃষ্ণৰ মূৰৰে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ'ল। এতিয়া মই এইখন জপাইছোঁ, কিন্তু বাইদেউক মোৰ দুটামান প্ৰশ্ন কৰিব আছে। বাইদেউ মহিলা লেখক হিচাপে ক'ৰবাত কিবা কিবি থাকে ন? আচলতে লেখকৰ জেণ্ডাৰ নাথাকে বুলি কোৱা হয়, কিন্তু তথাপিও মই যিহেতু মহিলা লেখক বা নাৰী লেখক হিচাপে মোৰ কিছু সুবিধা আছে যে নাৰীৰ জীৱনটো মই বেছি ওচৰৰ পৰা মই ইনচাইডাৰ হিচাপে চাব পাৰিছোঁ। প্ৰাপ্তি অপ্ৰাপ্তিবোৰ বা বিভিন্ন ধৰণৰ সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতাবোৰ বা নাৰীৰ অৱদমন, এই কথাবোৰে বা অত্যাচাৰ, এনেকুৱা ধৰণৰ কথাবোৰে মই ভাবোঁ যে আজিৰ প্ৰেক্ষাপটত বহুত গুৰুত্ব বা বহুত দাবী কৰে যে এনেকুৱা বিষয়বস্তুত গল্প লিখা হওক। গতিকে ময়ো ভাবোঁ যে মই তেনেকুৱা ধৰণৰ গল্প লিখিম বা সেই বিষয়বস্তুৰ ওপৰত মানে পোহৰ পেলাবলৈ মই চেষ্টা কৰিম।
আকৌ একে সময়তে মই ভাৰ্জিনিয়া উলফৰ যি বিশ্বাস তেওঁ কোৱাৰ দৰে যে এনেকুৱা মন যি পিয়ৰলি মেস্কুলিন বা পিয়ৰলি ফেমিনিন ক্ৰিয়েট কৰিব নোৱাৰে, গতিকে মই তেনেকৈ নাভাবোঁ। মই আচলতে অকণমান দূৰৰ পৰাই সেই গল্প মানে চৰিত্ৰবোৰক প্ৰক্ষেপ কৰিবলৈ মই চেষ্টা কৰোঁ, যাতে মোৰ নিজৰ ভাল লগা বেয়া লগা প্ৰভাৱ নপৰে তাতে, যাতে মানে নিৰপেক্ষ হয় কথাবোৰ। মানে বৰ্তমান সময়ত মানে দেখা পায় ন, মানে এটা ভিডিঅ' হওক, এখন চিনেমা হওক, বা যিকোনো ভাষণ প্ৰসংগত হওক, যিকোনো মঞ্চত হওক, কিবা এষাৰ কথা, কিবা এটা লেখাই বেলেগ ধৰণে প্ৰভাৱ পেলায় সমাজখন। মই আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিছোঁ, এটা গল্পই কেনেকৈ প্ৰভাৱ পেলায় সমাজ এখনত? নাই, এটা গল্পইও প্ৰভাৱ পেলাব পাৰে, কাৰণ আমি যদি দেখা পাওঁ যে ইয়াত মোৰ দৰে মানুহৰ বিষয়ে লিখা হৈছে বা বিষয়বস্তু তেনেধৰণে লোৱা হৈছে, এয়া দেখোন ময়েই ভুগি থকা সমস্যাবোৰ, ইয়াতে সমস্যাৰ মানে সমাধান আছে নেকি? যদিও গল্পকাৰে সচেতনভাৱে কোনো সমাধান দিবলৈ নাযায়, মই নিবিচাৰোঁ যে মই সমাধান সূত্ৰ এটা দিম, সেইটো মই পঢ়ুৱৈৰ বাবেই এৰোঁ। কিন্তু যদি মই নিজকে বিচাৰি পাওঁ, তেতিয়াহ'লে মোৰ ওপৰত নিশ্চয় প্ৰভাৱ পেলাব। সেইটোৱে গল্পকাৰৰ সেইখিনিতে কৃতিত্ব। হয়। অনুপ্ৰেৰণাৰ এটা কথা আছে, কাৰ পৰা অনুপ্ৰেৰণা পায়? আৰু দাদাই বিশেষকৈ সেইটো হয়, পৰিয়ালৰ পৰা পাওঁ। দাদাৰ ফালৰ পৰা পৰিয়ালৰ পৰাতো পাওঁৱে, নহ'লেতো মই আগবাঢ়িবই নোৱাৰিলোঁ হয়। আমাৰ 2টা সন্তান, সিহঁতক একেলগে আগবঢ়াই নিয়াটো বা তেওঁৰো নিজৰ কামবোৰ থাকেই, গতিকে আমি যদি পৰিয়ালৰ সহযোগ নাপাওঁ আৰু আমাৰ ঘৰুৱা সহায়কাৰীও আমি নিজেই, কোনো বেলেগ নাই, গতিকে ঘৰৰ কামবোৰ আমি নিজেই কৰিবলৈ চেষ্টা কৰোঁ। তেনেধৰণে সহায়, অনুপ্ৰেৰণা বা আটাইতকৈ ডাঙৰ কথা, তেওঁ কাম কৰি থকা, কামৰ মাজত ব্যস্ত হৈ থকা, ছবি এখন আঁকি থকা বা কাৰ্ভ কৰি থকাৰ সেই সময়খিনি, সেইখিনিয়ে মোক আচলতে বেছিকৈ প্ৰেৰণা দিয়ে। মোৰ এনেকুৱা লাগে ময়ো কৰিম, মই এতিয়া কাম কৰোঁ, এনেকুৱা ধৰণৰ। বাইদেউ, কোনখিনি সময়ত লিখে আপুনি? বা মানে মনত পৰিলে আহি পেলাই আপুনি লিখিলে, নে নাই অলপ সময় মই বহোঁ, এইখিনি মোৰ লিখাৰ সময়? বা মোৰ তেনে নিৰ্দিষ্ট সময় নাথাকে, কাৰণ ময়ো এখন স্কুলত কাম কৰোঁ, মোৰ সেইটো জীৱনো আছে, আকৌ ঘৰুৱা জীৱনো আছে, গতিকে মোৰ ধৰা বন্ধা সময় নাথাকে। আৰু এনেকুৱাও নহয় যে মই কিবা ভাবিলোঁ মই লগে লগে আহি কৈ দিওঁ, এনেকুৱা মানে লিখি দিওঁ, এনেকুৱা নহয়। মই কৈছোঁৱে যে বহুত সময় মই মানে মনৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰিব লাগে বহুত, গতিকে লগে লগে মোৰ নহয়েই কথাবিলাক। আৰু অভিজ্ঞতাবোৰো মই দেখিছোঁ যে বহুত আগৰ অভিজ্ঞতায়ো মোক এতিয়া মানে ক্ৰীড়া কৰে। আৰু এইখিনিতে প্ৰশ্নটোৰ লগত মিলিছেনে নাই নাজানো, কিন্তু মই এটা কথা ক'বলৈ মই মানে ভাল পাওঁ যে মেট্ৰিক পাছ কৰাৰ পিছতে যিখিনি সময় থাকে, বহুতকে বহুত কিবা কিবি ব্যস্ত কৰাই থয় ল'ৰা ছোৱালীবিলাকক। আমাৰ মাহঁতে কৰিলে কি, মা দেউতাটো 2টা মানে ওলাই যায় নিজৰ নিজৰ কামত, মোক কেইজনীমান ছাগলী ৰাখি দিলে। মই ছাগলী চৰাবলৈ, ছাগলীকেইটা মই মানে ৰাখিব লাগে, চাব লাগে। ইমান খং উঠিছিল, সকলোৱে ফুৰিব যায়, কিবা কৰিব যায়, মই ছাগলীকেইটাহে চৰাবলৈ, মই এইটোহে কাম পালোঁ মই। তাৰপিছত এইটো কথাই মোক মানে তেতিয়া বহুত খং উঠিছিল, কিন্তু মই যেতিয়া পিছত হোষ্টেললৈ আহিলোঁ, গুৱাহাটীত পঢ়িবলৈ আহিলোঁ, তেতিয়া মই কিন্তু অনুভৱ কৰিছিলোঁ যে মই ইমান কান্দিছিলোঁ সেই ছাগলীকেইটালৈ মনত পেলাই, মানে মোৰ মৰম সোমাই গৈছিল, নিজৰ নিচিনা হৈ গৈছিল, আৰু মই বহুত দুখ পাইছিলোঁ সিহঁতলৈ মনত পেলাই। আৰু এই কথাটো মোৰ মনৰ মাজত ক'ৰবাত ৰৈ গৈছিলে অৱচেতন মনত। সেই গল্পটো টুবুকি নামৰ গল্পটোত এটা ছাগলীৰ এটা চৰিত্ৰ আছে, আৰু সেই অভিজ্ঞতাবোৰে মোৰ বহুত কাম দিছে। ইমান দিনৰ মূৰত গল্পটো মই লিখিছিলোঁ। বাইদেউ, গল্প লিখাৰ বাহিৰে, গল্প চিন্তা কৰাৰ বাহিৰে, প্ৰেক্ষাপটৰ কথাবিলাক ভবাৰ বাহিৰে আৰু কি কৰে আপুনি? মই গান শুনি খুব ভাল পাওঁ। আমাৰ গীতি সাহিত্য ইমান চহকী, ইমান সমৃদ্ধ হৈ আছোঁ আমি গানেৰে, বহুত মই গান শুনিব ভাল পাওঁ। আপুনি যে আৰম্ভণিত কৈছিলে মমতাৰ চিঠি, মমতাৰ চিঠি আপুনি শুনিছিল, কান্দিছিল, নিশ্চয় গাইছিলোঁ সৰুতে, এতিয়াও নাগাওঁ কিন্তু। মই সোধাই নাই, যোৱাই নাই। স্বনামধন্য লেখকৰ লেখা বাৰু মই এতিয়া নাগাওঁ, মনৰ মাজতে লওঁ। মই মোৰ নিজৰ গান এটাই গাওঁ, এইটো শ্ৰদ্ধাৰ মিতালী দে বাইদেৱে গাইছিল, সুৰ দিছিল ইন্দ্ৰাণী নন্দীয়ে। মই গান গাব নাজানো দেই, ভাল লাগিব সঁচাই। ৰৈ যাও কিয় মধুময় বিতুপন, কৈ যাওক সেই কথা প্ৰেমময় পুৰাতন।
ধন্যবাদ বাইদেউ ৰিকুৱেষ্টটো ৰখাৰ বাবে মানে মোক সৰু সৰু দুটামান প্ৰশ্ন আপুনি উত্তৰবিলাক তেনেকৈ দিলেই হ'ল মই যোন আহে মই তেওঁলোককে বেছি মোৰ প্ৰশ্নই টান নহয় মই সেইকাৰণে পিছফালে লগাই থৈছোঁ sometimes the questions are complicated and the answers are simple so question complicated হ'লেও আপুনি এনচাৰবিলাক চিম্পলকৈ দিব পাৰে ধৰি লওক বাইদেউ আপুনি পাষ্টলৈ ঘূৰি যাবলৈ এটা টাইম মেচিন পাই গ'ল আপুনি কাক লগ কৰিবলৈ যাব মোৰ আইতা কিয় আইতা মোৰ বাবে এনেকুৱা এগৰাকী ব্যক্তি মই এতিয়াও বিচাৰি ফুৰোঁ মানে আইতাৰ সান্নিধ্য আইতাৰ আৰু মই আৱেগিকো হৈ যাওঁ আইতাৰ কথা মনত পৰিলে সেই আইতাই আমাক এনেধৰণে উদ্বুদ্ধ কৰিছিল আইতাৰ মুখৰ সেই গানবোৰ সেই নিচুকনি গানবোৰ সেই সাধু কথাবোৰ এটা এনেকুৱা এটা সময় আহিছিল যে আইতাৰ অসুখ হৈছিলে আইতা শুই আছিলে বিচনাত আৰু আইতাক আচলতে জিৰণিৰ প্ৰয়োজন হৈছিলে আৰু মই মানে 1 মিনিট ৰেষ্ট নোলোৱাকৈ আইতা কোৱা আইতা সাধু কোৱা আইতা সাধু এটা ক'লে নহয় আকৌ এটা শেষ হ'বই নিদিওঁ আইতা কোৱা এতিয়া মোৰ বেয়া লাগে সেই সাধুবোৰ এতিয়াও মই ভাবোঁ যে মোৰ গল্পত তাৰে মই প্ৰভাৱৰ পৰা মই ওলাই আহিব পৰা নাই আৰু সদায় আইতাই মানে ধনাত্মক কথা ঋণাত্মক কথা কেতিয়াও নকৈছিল তই পাৰিবি তই কৰিব পাৰিবি কিয় নোৱাৰিবি এনেকুৱা ধৰণৰ সদায় উদ্বুদ্ধ কৰে একদম বেলেগ ধৰণৰ বেলেগ মানসিকতাৰ মানুহ আছিলে আইতা খুব ভাল লাগিলে বাইদেউ মই এই প্ৰশ্নটো বহুতক কৰিছোঁ বহুতে বেলেগ বেলেগ কথা কৈছে কিন্তু আপুনি আইতাক লগ পাবলৈ যাব বিচাৰিছে সঁচাকৈ ভাল লাগিল বাইদেউ শুনি আজিকালি মানে সেই সাধু কথাবিলাক নাইকিয়া হৈ গ'ল আইতাও নাইকিয়া হৈ গ'ল আজিকালি মই সেইদিনা এটা হেৰিয়াত গ'লোঁ আমাৰ ঘৰ বুলি বৃদ্ধাশ্ৰমত গ'লোঁ তাত গৈ দেখা পালোঁ সঁচাকৈ আমি যাৰ আইতা নাই আমি লগত ৰাখিবলৈ বিচাৰোঁ আৰু যাৰ আইতা আছে তেওঁলোকে গৈ পেলাই বৃদ্ধাশ্ৰমত থৈ দিছে বৰ বেলেগ লাগিল জীৱন কেনেকৈ জীৱন শব্দটো যেতিয়া আপোনাৰ শুনে আপুনি কেনেকৈ বৰ্ণনা কৰে বা নিজে কেনেকৈ গানটোলে মনত পৰে প্ৰতিমা পাণ্ডে জীবন রে জীবন ছাড়িয়া না যাস মোরে তু জীবন ছাড়িয়া গেলে আদর করিবে কে জীবন রে ইয়াতকৈ সুন্দৰ ব্যাখ্যা আৰু কি আছে আমাক দিয়ে থৈ গৈছে সকলো গীতি সাহিত্যই আমাৰ মৌখিক সাহিত্যই আমাৰ লোক সাহিত্যই আমাক সকলো দি গৈছে ভাল লাগিছে আজি এগৰাকী গল্পকাৰৰ সৈতে কথা পাতি ভাল লাগিছে গোটেই অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ কাৰণ বহুতখিনি কথা আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ বাইদেউ আৰু দুটা প্ৰশ্ন না মোৰ ভাল লাগিছে ভাল লাগিছে বাইদেউ আৰু এটা প্ৰশ্ন পৰিয়াল শব্দটো শুনিলে আপুনি কেনেকৈ মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ পৰিয়াল মই পৰিয়ালৰ দৰে আৰু কি হ'ব পাৰে আমাৰ ভেটি আমাৰ বান্ধোন মই যিমান পাৰোঁ মোৰ পৰিয়ালক মই সময় দিবলৈ মই চেষ্টা কৰোঁ লেখা মেলা এইবোৰ পিছৰ কথা কিন্তু পৰিয়ালটো প্ৰথমতে সন্মুখত দাদা বহি আছে মই সুধিয়ে পেলাম মানে মই এনেকৈ সুধি ভাল লাগে স্বামী স্ত্ৰী হাজবেণ্ড ৱাইফ তো আপোনাক মই এইটোৱে সুধিম স্বামী বুলি ক'লে মানে স্বামী হিচাপে মোৰ বন্ধু আৰু আচলতে সকলো কথা ক'ব পাৰোঁ এনেও মই কথা কোৱাত এনেই এনেকুৱা ধৰণৰ অনুষ্ঠান কথা ক'ব ভয় লাগে কিন্তু ঘৰত মই বহুত কথা কওঁ এওঁ ইমান কথা নকয় কিন্তু সকলো কথাই ক'ব পাৰোঁ আৰু আহি পেলাই কান্দিবও পাৰোঁ এওঁৰ ওচৰতে বিভিন্ন ধৰণৰ যি মানে অভিজ্ঞতাৰ সন্মুখীন হ'লেও সকলো কথা এওঁৰ ওচৰতে ক'ব পাৰোঁ আৰু সেইকাৰণে ভাল লাগে যে বন্ধুৰ দৰে আমি নিশ্চয় বাইদেউ সফলতা ছাকচেছটো কেনেকৈ আপুনি ভাবে বৰ্ণনা কৰে মই ভাবোঁ সাধনাৰে এটা ৰূপ হয় সাধনাত আমি যিমান ব্ৰতী হ'ম সেইটোৱে আচলতে সফলতা নিশ্চয় মানে ইয়াৰে আউটকামটো কি হ'ব সেইটো আমি নাজানো যিটো কোৱা হৈছে কিন্তু আমি যিটো মানে পথেদি গৈ আছোঁ সেই পথত আমি কিমান বেছি মানে ডেডিকেটেড আমি কিমান বেছি সেইটোৱে আমাৰ পথটো পথৰ নিৰ্দেশনা সেইটোৱে দিব আচলতে আৰু বিফলতা বা ডিপ্ৰেশ্যন হয় সেইটো আমাৰ জীৱনৰ অংগ নহ'লে আমি সফলতানো কেনেকৈ অনুভৱ কৰিম বিফলতা আমাক লাগিবই নিশ্চয় বাইদেউ
ধন্যবাদ বাইদেউ, বহুতখিনি ধন্যবাদ। কথা পাতিলোঁ, খুব ভাল লাগিল আপোনালৈ। আজি ভাল লাগিল। আৰু মই শেষতনো কি ক'ম, এয়া হৈছিল আমাৰ মণিকা দেৱী বাইদেউ, আৰু বাইদেউৰ সাহিত্য চৰ্চা 25 বছৰ হ'ল বাইদেৱে সাহিত্য চৰ্চা কৰি আছে, গল্প লিখি আছে। এটা সময়ত সাংবাদিকতা কৰিছিল বাইদেৱে, পেপাৰত লিখা মেলা কৰিছিলে। আজি ঘৰত থাকি পৰিয়ালৰ সৈতে সময় উলিয়াই তেখেতে লিখি গৈ আছে। সেইমতে বাইদেৱে সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে সেইখিনিতো আপোনালোকে অনুষ্ঠানটো চাই গম পালে। গতিকে বেছি দীঘলীয়া নকৰোঁ, গ্ৰন্থমেলাতেই হওক বা অনলাইনতেই হওক, য'তেই নহওক এই বেটুপাতটো দেখিলে এখন কিনিবলৈ নাপাহৰিব, কাৰণ ইয়াত বহুতখিনি নিৰ্বাচিত গল্প আছে বাইদেউৰ, যিখিনি গল্প পঢ়ি আপোনালোকে ভাল পাব। বাইদেউ কেনেকুৱা লাগিল কওক, আৰু অসমীয়া ভাষাটোৰ ওপৰত, অসমীয়া কথা বতৰাৰ ওপৰত কিবা যদি কয়। হয়, এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ বৰ ভাল লাগে। অসমীয়া ভাষাত লিখিবলৈ নাপালে মই চাগে নিলিখিলোৱে হয়, বা লিখিবলৈ ইচ্ছাটো নাজাগিল হয়। আমাৰ এই ঠাই হ'ল ৰূপকথাৰ ঠাই, আমাৰ ভাষা ৰূপকথাৰ ভাষা, শুৱনি আৰু সুৱদি, ইমান শুৱলা যে ইয়াৰ এই ভাষাৰ কালিকা আন ক'তো বিচাৰি পাবলৈ নাই। আন কোনো ভাষাত এটা শব্দৰে কিমান প্ৰতিশব্দ আছে ন, এই যেনে বৰষুণ শব্দটো, ছাগলী সদা বৰষুণ, মৌ সৰা বৰষুণ, আকৌ চালনীৰ ফুটাৰে সৰা বৰষুণ, বিভিন্ন ধৰণৰ দপদপীয়া বৰষুণ, কিনকিনীয়া বৰষুণ, দবাপিটা বৰষুণ। মোৰ এবাৰ মুষলধাৰ বৰষুণ এবাৰ এটা মোৰ গল্প অনুবাদ কৰাৰ সময়ত সাকু শব্দটো ইংৰাজীত বিচাৰি নাপায়, কিন্তু ইংৰাজীতহে এটাই শব্দ আছে, দলঙৰ যিটো শব্দ সেইটোৱে। আমাৰ সাকু আছে, দলং আছে, আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ শব্দবোৰ আছে। সেই কথা মোৰ ভাল লাগে। আয়দেহী শব্দটো, এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন আমি ক'ত বিচাৰি পাম, মোৰ বৰ ভাল লাগে। মই সেইকাৰণে নিজেও মানে মই সেইটোৱে ভাবোঁ, আৰু অসমীয়া ভাষাটো যদি মই নকলোঁ হয়, মোৰ মাতৃভাষা নহ'ল হয়, মই নিশ্চয় নিলিখিলোঁ হয়। আমাৰ ল'ৰা ছোৱালী দুটাকো মই অসমীয়া মাধ্যমত আমি পঢ়ুৱাইছোঁ, আৰু সেয়া আমাৰ সৌভাগ্য আচলতে, আমি পঢ়ুৱাব পাৰিছোঁ সিহঁতক। আৰু সিহঁতেও আমাৰ যি সমৃদ্ধি আছে, আমাৰ সংস্কৃতিৰ সমৃদ্ধি, ভাষাৰ সমৃদ্ধি, সিহঁতেও সেয়া অনুভৱ কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ কি ক'ম আৰু, বাদ দিয়ক, নকওঁ বাইদেউ, নকওঁ। আজিলৈ বিদায় লওঁ। হয় হয়, আৰু মই তিনিগৰাকী, এই কিতাপখনৰ আৰু তিনিগৰাকী মানুহৰ নাম মই ক'বই লাগিব। কবি বন্ধু হিমাংশু ভাগৱতী, আৰু এয়া সম্প্ৰীতি প্ৰকাশনৰ দিগন্ত কলিতা, আৰু হিৰণজিৎ তালুকদাৰ। এওঁলোকলৈ মোৰ বহুত কৃতজ্ঞতা। কিতাপখন মোৰ দৰে এগৰাকী সাধাৰণ লেখকৰ নিৰ্বাচিত গল্প তেওঁলোকে উলিয়াইছে, আৰু ইমান ধুনীয়াকৈ উলিয়াইছে, তাৰ বাবে মই কৃতজ্ঞতা জনালোঁ। আৰু পঢ়ুৱৈ সকলোকো মই অনুৰোধ জনালোঁ, তেখেতসকলে যেন আদৰি লয় কিতাপখন। ধন্যবাদ। আপোনালৈও ধন্যবাদ বাইদেউ, ধন্যবাদ। নমস্কাৰ, বিদায় লৈছোঁ আজিলৈ। আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে বেলেগ ভিডিঅ'বোৰ শ্বেয়াৰ কৰে, কিতাপৰ ভিডিঅ', আৰু কিতাপ আমাৰ বন্ধু, মনত ৰাখিব। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বিদায় লৈছোঁ, ধন্যবাদ।